আপোনাৰ চুলি বহুত সৰি আছে নেকি? গা ধুই থাকোঁতে হাতত এপাক চুলি উঠে, তাকিয়া, কম্বল, বাথৰুম সকলো ঠাইতে কেৱল চুলি। যদি এনেকুৱা হৈছে, তেন্তে আজিৰ ভিডিঅ' আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। কাৰণ আজিৰ ভিডিঅ'ত মই ক'ম চুলি সৰা বন্ধ কৰিবলৈ 5টা সহজ ঘৰুৱা উপায়, যিবোৰ বহু মানুহে ব্যৱহাৰ কৰি লাভ পাইছে। এই উপায়বোৰ ঘৰতে সহজে ব্যৱহাৰ কৰিব পাৰিব। বেছি টকাও খৰচ নহয়, কিন্তু ভিডিঅ'টো স্কিপ নকৰিব, কাৰণ শেষত মই এটা স্পেচিয়েল ৰেমেডিৰ কথা ক'ম, যিবোৰ বহু মানুহে ব্যৱহাৰ কৰি লাভ পাইছে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে হেল্থ টিপছ ইন এছামিজ। ইয়াত আমি স্বাস্থ্য, ঘৰুৱা চিকিৎসা, আয়ুৰ্বেদ, দৈনন্দিন জীৱনৰ ইউজফুল তথ্য শ্বেয়াৰ কৰোঁ। ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব। বন্ধুসকল, চুলি সৰা আজিকালি এটা সাধাৰণ সমস্যা হৈ পৰিছে। আগতে বয়স পাৰিলে চুলি সৰিছিল, কিন্তু এতিয়া কম বয়সীয়া ল'ৰা-ছোৱালীৰো চুলি বহুত সৰি আছে। এই সমস্যা কিয় হৈছে? ইয়াৰ কাৰণ বহুতো আছে। ষ্ট্ৰেছ, টোপনি কম হোৱা, ভুল খাদ্যাভ্যাস, পপুলেশ্যন, কেমিকেল শ্বেম্পু ব্যৱহাৰ কৰা, ভিটামিনৰ অভাৱ, হৰম'নেল, এইবোৰৰ বাবে চুলিৰ ৰুট দুৰ্বল হৈ যায়, ফলত চুলি পাতল হয়। ইয়াৰ ফলত চুলি সৰা বৃদ্ধি হয় আৰু কেতিয়াবা টকলা হোৱাৰ সম্ভাৱনাও থাকে। কিন্তু চিন্তা নকৰিব, আজিৰ এই 5টা উপায় নিয়মিত ব্যৱহাৰ কৰিলে আপুনিও ফল পাব পাৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম উপায়টো হৈছে নাৰিকল তেল আৰু কাৰি পাতা। এই ৰেমেডি বহু পুৰণি আৰু খুব ইফেক্টিভ বুলি ধৰা হয়। কাৰি পাতাত থাকে আইৰণ, প্ৰটিন, বেটা কেৰটিন, যিয়ে চুলিৰ ৰুট মজবুত কৰে। এতিয়া ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? একাপ নাৰিকল তেল লওক, 10ৰ পৰা 15টা কাৰি পাতা যোগ কৰক, অলপ গৰম কৰক, পাতবোৰ ক'লা হোৱা পৰ্যন্ত গৰম কৰি থাকক, তাৰ পিছত ঠাণ্ডা কৰি ফিল্টাৰ কৰক। এতিয়া ইয়াক কোন সময়ত ব্যৱহাৰ কৰিব? ৰাতি শোৱাৰ আগতে চুলিৰ ৰুটত মাছাজ কৰক। ৰাতিপুৱা শ্বেম্পু ব্যৱহাৰ কৰক। এনেকৈ 1ৰ পৰা 2 সপ্তাহ ব্যৱহাৰ কৰক। ইয়াৰ ফলত কি লাভ হ'ব? চুলি সৰা কমি যাব, নতুন চুলি গজি উঠাত সহায় হ'ব, চুলি ক'লা আৰু মজবুত হ'ব। দ্বিতীয় উপায়টো হৈছে পিঁয়াজৰ ৰস। হয় বন্ধুসকল, ঠিকেই শুনিছে। বহু মানুহে পিঁয়াজৰ ৰস ব্যৱহাৰ কৰি লাভ পাইছে, কাৰণ পিঁয়াজত থাকে ছালফাৰ। ছালফাৰে চুলিৰ ব্লাড চাৰ্কুলেশ্যন বৃদ্ধি কৰে। কেনেকৈ বনাব? এটা পিঁয়াজ লওক, ব্লেণ্ডাৰত পিচি লওক, কাপোৰেৰে ফিল্টাৰ কৰি ৰস উলিয়াওক। ব্যৱহাৰ কেনেকৈ কৰিব? এটা কটন কাপোৰ লৈ চুলিৰ ৰুটত লগাওক, এনেকৈ 30 মিনিট ৰাখক, তাৰপিছত মিল্ক শ্বেম্পু ব্যৱহাৰ কৰক। সপ্তাহত কিমান বাৰ ব্যৱহাৰ কৰিব পাৰে? ইয়াক 2 বাৰেই যথেষ্ট। ইয়াৰ লাভ কি হয়? চুলি সৰা কমি যায়, হেয়াৰ গ্ৰোথ বৃদ্ধি হয়, চুলিৰ ৰুট শক্তিশালী হয়। কিন্তু চেনচিটিভ স্কিন থাকিলে পেটছ টেষ্ট কৰিব। তৃতীয় উপায়টো হৈছে এলোভেৰা। এলোভেৰাক বহু মানুহে প্ৰাকৃতিক কণ্ডিচনাৰ বুলি কয়। ইয়ে স্কিন ঠাণ্ডা ৰাখে আৰু খুজতি কমায়। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? ফ্ৰেছ এলোভেৰা জেল লওক, ডাইৰেক্ট চুলিত লগাওক, বিশেষকৈ ৰুটত ভালকৈ মাছাজ কৰক। এনেকৈ 30ৰ পৰা 40 মিনিট ৰাখি ধুই পেলাওক। ইয়াৰ ফলত কি লাভ হ'ব? ইয়াৰ ফলত চুলিৰ খুজতি কমি যাব, চুলি ছফ্ট হ'ব, চুলি সৰা বন্ধ হৈ যাব, চুলি ড্ৰাই ভাল হ'ব। যদি ফ্ৰেছ এলোভেৰা নাথাকে, মাৰ্কেটত পিয়ৰ জেল ব্যৱহাৰ কৰিব পাৰে। কণী আৰু দৈ। চতুৰ্থ উপায় হৈছে কণী আৰু দৈ। কণী আৰু দৈ হেয়াৰ মাস্ক কৰে। কণীত থাকে প্ৰটিন আৰু দৈত থাকে প্ৰ'বায়'টিক আৰু কেলছিয়াম। এই মাস্ক চুলিৰ বাবে খুবেই ভাল। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে? এটা কণী লওক, 2 চামুচ দৈ, ভালকৈ মিক্স কৰক। কেনেকৈ ব্যৱহাৰ কৰিব? সম্পূৰ্ণ চুলিত লগাওক, 30 মিনিট ৰাখক, ঠাণ্ডা পানীৰে ধুই পেলাওক আৰু ইয়াত গৰম পানী ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত কি লাভ হয়? ৱেক হেয়াৰ শক্তিশালী হয়, হেয়াৰ ব্ৰেকেজ কমে, হেয়াৰ স্মুথ হয়। পঞ্চম উপায়টো হৈছে নিমপাতৰ পানী। যদি আপোনাৰ চুলিত খুজকি আছে, তেন্তে চুলি উঠি যাব। যদি আপোনাৰ খুজকি আছে, স্কেল্প চুলি উঠে বা ইনফেকশ্যন থাকে, তেন্তে এই উপায় খুব উপকাৰী। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? 20টা নিমপাত পানীত উতলাই লওক। উতলাই লোৱাৰ পিছত ইয়াক ঠাণ্ডা কৰক। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? শ্বেম্পু ব্যৱহাৰ কৰাৰ পিছত শেষত এই পানী চুলিত ঢালি দিব। ইয়াৰ ফলত কি লাভ হয়? চুলিৰ খুজকি কমে, ইনফেকশ্যন কমে, হেয়াৰ ৰুট হেল্ডি হয়, চুলি সৰা কমি যায়। বন্ধুসকল, কেৱল ৰেমেডি কৰিলেই নহ'ব, এই টিপছবোৰ ফ'ল' কৰিব লাগিব। প্ৰথম,
1 নম্বৰ ষ্ট্ৰেছ কম কৰক। বেছি চিন্তা কৰিলে চুলি সৰা বৃদ্ধি হয়। পৰ্যাপ্ত টোপনি লওক। দিনে কমেও 7 ঘণ্টা শুব। যে তেলজাতীয় খাদ্য নাখাব। প্ৰটিনযুক্ত খাদ্য খাব। কণী, মাছ, ডাল, বাদাম। বেছি কেমিকেল ব্যৱহাৰ নকৰিব। হেয়াৰ কালাৰ যে হেটিং মেচিন কম ব্যৱহাৰ কৰক। এতিয়া মই আপোনাক স্পেচিয়েল বোনাছ ৰেমেডিৰ কথা ক'ম। মেথি হেয়াৰ গ্ৰথৰ বাবে খুব ফেমাছ। ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব? ৰাতি মেথি পানীত তিয়াই ৰাখক। পুৱা পিচি পেষ্ট বনাওক। পেষ্ট বনোৱাৰ পিছত ইয়াক চুলিত লগাওক। 30 মিনিটৰ পিছত ধুই পেলাওক। ই চুলিৰ ৰুট শক্তিশালী কৰে। বন্ধুসকল, এটা কথা মনত ৰাখিব, এদিনত ফল নাহে। যিকোনো নেচাৰেল ৰেমেডি নিয়মিত কৰিব লাগে। 1 পৰা 2 মাহ ফ'ল' কৰক, তেতিয়াহে ভাল ৰিজাল্ট পাব। আজিৰ ভিডিঅ'টোত মই শ্বেয়াৰ কৰিলোঁ চুলি সৰা বন্ধ কৰিবলৈ 5টা সহজ ঘৰুৱা উপায়। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰিব। চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটি অন কৰি ৰাখিব। মই আকৌ আহিম নতুন ইউজফুল ভিডিঅ'লৈ। ধন্যবাদ।